নমস্কাৰ বন্ধুসকল, মই অপূৰ্ব ফুকন আৰু আপোনালোকে চাই আছে এপি ষ্টক ট্ৰেডিং ইউটিউব চেনেল। চাওক, আজি হৈ গ'ল 19 আগষ্ট। 19 আগষ্ট আজি সোমবাৰ আছিলে আৰু আজি মিড কেপ নিফটি এক্সপাইৰী আছিলে। মিড কেপ নিফটি এক্সপাইৰী কোনে কোনে ট্ৰেড কৰিলে আৰু কাৰ কি হ'ল আপোনালোকে জনাব। আজি কিন্তু মোৰো আজি লোকচান হৈছে মিড কেপ নিফটি, কাৰণ চাওক প্ৰথমতে এটা ৰেলী আহিছিলে ডাউন চাইডে। এই ৰেলীটোত মই পাইছিলোঁ 2-3 হাজাৰ মান টকা। তাৰপিছতে আকৌ যেতিয়া মই ভাবিলোঁ কণ্টিনিউ কৰিব নেকি, কণ্টিনিউ কৰিব বুলি ভাবি ট্ৰেডটো কণ্টিনিউ কৰাত লাষ্টত গৈ মোৰ এল হিট হ'ল। তাৰপিছতে আকৌ আপ ডাউন কৰিয়ে চাওক, আপ ডাউন কৰি আজি ই থাকিলে। গতিকে ইয়াত এটা আজি মিড কেপ নিফটি যিসকলে আজি ট্ৰেড কৰিছে, হয়তো তেওঁলোকৰ আজি ষ্টপ লছ হিট বহুতৰে হৈছে। আপ চাইডে লৈছে যদি আপ চাইডে হিট হৈছে, ডাউন চাইডে লৈছে যদি ডাউন চাইডেও ষ্টপ লছ হিট হৈছে। কাৰণ মোৰো ষ্টপ লছ ইয়াতে হিট হৈছে আজি মিড কেপ নিফটি। আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ আজিৰ দিনটো কেনেকুৱা গৈছে। মোৰ আজিৰ দিনটো বৰ ভাল যোৱা নাই, মোৰ আজিৰ দিনটোত অলপ লোকচান হৈছে। গতিকে আহকচোন আমি কাইলৈৰ কাৰণে নিফটি আৰু কাইলৈ ফিন নিফটি এক্সপাইৰী আছে, ফিন নিফটি, বেংক নিফটি আৰু নিফটি এনালাইচিছ আমি কাইলৈৰ কাৰণে চাওঁ কেনেকৈ আমি নিফটি আৰু ফিন নিফটিত আমি ট্ৰেড কৰিব পাৰিম। চাওক, প্ৰথম অৱস্থাত যদি আমি চাওঁ, এইখিনি মই এক ছেকেণ্ড চাওক, যদি আমি চাওঁ দেখিম যে চাওক এটা ৰেঞ্জৰ মাজতে ফিন নিফটি হওক, নিফটি হওক, বেংক নিফটি হওক, এটা ৰেঞ্জৰ মাজতে ট্ৰেড কৰি আছে। এইটো চাওক, ফিন নিফটি এটা ৰেঞ্জৰ মাজত আছে প্ৰায় 10-12 দিন। যদি আমি বেংক নিফটি চাওঁ, চাওক বেংক নিফটিও এটা ৰেঞ্জৰ মাজতে প্ৰায় 10-12 দিন সময়, দুসপ্তাহ দিন মানে এটা ট্ৰেড কৰি আছে। আৰু যদি নিফটি চাওঁ তেতিয়াহ'লে নিফটিও এটা ৰেঞ্জৰ মাজতে ট্ৰেড কৰি আছে। যদিও নিফটিয়ে কালি ব্ৰেক আউট দিছিলে, কিন্তু আজি যিডাল কেণ্ডেলডাল ব্ৰেকআউট কেণ্ডেল বুলি ক'ব পাৰিলো, কিন্তু আজি কেণ্ডেলডাল যিহেতু এডাল আমাৰ ৰেড কেণ্ডেলহে বনিছে, মানে এডাল ৰেড কেণ্ডেলহে বনিছে, গতিকে আমি কেণ্ডেলডালক কনচিডাৰ নকৰোঁ। এডাল বাইং কেণ্ডেল হিচাপে আমি কেণ্ডেলডালক কনচিডাৰ কৰিব নোৱাৰোঁ। আৰু যিহেতু নিফটি, বেংক নিফটি আৰু ফিন নিফটি যিহেতু অকণমান মানে চেলিং প্ৰেচাৰত আছে, গতিকে আমি নিফটিটো আমি অলপ চেল চাইডেহে গুৰুত্ব দি চাম, মানে আমি বাই চাইডতকৈ চেল চাইডে চাম। আৰু যিসকলে অপশ্যন চেইন চাই মানে ট্ৰেড কৰে, তেওঁলোকক মই এটা কথা ক'ব বিচাৰোঁ যে চাওক, আপোনালোকে নিফটি ট্ৰেডাৰ বুলি এটা অপশ্যন চেইন চোৱাৰ এটা ৱেবছাইট আছে, তাত আপোনালোকে চাব পাৰে। খুব ধুনীয়াকৈ অপশ্যন চেইনৰ এইখিনি বস্তু তাতে দেখাই থাকে। চাব পাৰিব। বেংক নিফটিত যদি চাওঁ আমি ক'ত পজিশ্যন এইড হৈছে, ক'ত এইড হৈছে, চাৰ্টটো যদি চাওঁ আমি লাইভ মাৰ্কেটতো খুব ধুনীয়াকৈ দেখুৱাই থাকে। চাওক, ইয়াত আমি যদি চাওঁ 50,500 চবতছে বেছি কল চেল আছে। গতিকে 50,500 লেভেলটো এটা আমি কি কৰিব পাৰোঁ, ৰেজিষ্টেঞ্চ লেভেল হিচাপে আমি চাব পাৰোঁ। ঠিক আছে। আৰু ক'ত কেনেকে কিহত চেঞ্জ হৈছে, ক'ত আমাৰ কিমান আছে দিছে। আমি যদি নিফটিত যদি চাওঁ কল চেল হৈছে, ক'ত কল চেল কৰিছে 24,600, হয়নে? গতিকে আমি 24,600 লেভেলটো এটা ৰেজিষ্টেঞ্চ হিচাপে চাব পাৰোঁ। গতিকে 24,600 লেভেলটো ব্ৰেক নকৰালৈকে বা 24,600 লেভেলটোৰ ওপৰত নোযোৱালৈকে আমি নিফটি আপচাইডে বা আমি তেনেকুৱা ট্ৰেড কৰিব নোৱাৰোঁ। এইখিনি কথা আমি আলোচনা কৰিম। আহকচোন আমি লাষ্ট 15 মিনিট আৰু আমি 1 ঘণ্টাৰ কেণ্ডেলত আমি চাওঁ কেনেকৈ আমি কাইলৈৰ কাৰণে আমি ট্ৰেড প্লেন কৰিব পাৰিম ফিন নিফটিত। চাওক, ফিন নিফটি এটাতো ৰেঞ্জৰ মাজত আছে, সেইটোতো সকলোৱে গম পাইছে, আৰু ময়ো কৈছোঁ যে ফিন নিফটি এটা ৰেঞ্জৰ মাজত ফচি আছে, হয়নে? গতিকে এতিয়া আমি কাইলৈ ফিন নিফটিত কিদৰে ট্ৰেড কৰিম? যদি আমি এনেকুৱা এটা ট্ৰেণ্ড লাইনো বনাওঁ, চাওক এনেকুৱা এটা ট্ৰেণ্ড লাইনো বনাওঁ আপচাইডে, যেতিয়ালৈকে এই ট্ৰেণ্ড লাইনটো আপচাইডে ব্ৰেক নকৰে, এই ট্ৰেণ্ড লাইনটো আপচাইডে এনেকুৱা এডাল কেণ্ডেল দি পেলাই ব্ৰেক নকৰে উইথ ভলিউম, তেতিয়ালৈকে আমি ফিন নিফটিত আপচাইডে ট্ৰেড নলওঁ, হয়নে? তেতিয়ালৈকে আমি ফিন নিফটিত আপচাইডে ট্ৰেড নলওঁ। আমি ফিন নিফটিত আপচাইডে ট্ৰেড ল'বলৈ হ'লে আমি কি কৰিব লাগিব? ইয়াত এডাল ষ্ট্ৰং বাইং প্ৰেচাৰ থকা কেণ্ডেলে ইয়াত আমাৰ সিগনেল দিব লাগিব যে ষ্ট্ৰং বাইং প্ৰেচাৰটো আহিছে আৰু তাতে আমি ট্ৰেডটো ল'ব পাৰিম। এতিয়া যদি চাওক, আমি যদি চাওঁ আমি যে ইয়াত এটা চেলিং প্ৰেচাৰ আহি আছে, কিন্তু ক'ৰ পৰা আমাৰ ইয়াতে চেল আহিব? ব্ৰেকআউট দিয়াৰ পৰা। আৰু যদি আমি ফিবনাচিটো লগাই চাওঁ, চাওক ফিবনাচিটো যদি ইউজ কৰে আপোনালোকে গম পাব। ফিবনাচিটো যদি ইউজ কৰে, চাওক 50%লৈকে আমি কি কৰিম? 50%লৈকে আমি যদিও ট্ৰেণ্ড লাইনটো ব্ৰেক কৰে, 50%ৰ পৰা যদি ৰিজেকশ্যন লয়, তেতিয়ালৈকে আমি কি কৰিম? 50%লৈকে আমি ইয়াতে আপচাইডে কনচিডাৰ নকৰোঁ, আপচাইডে ট্ৰেড আমি কনচিডাৰ নকৰোঁ, যেতিয়ালৈকে এই 50%ৰ এইটো ক্ৰছ নকৰে, হয়নে? 50% বা 61.8, এই 61.8% অৰ্থাৎ লেভেলটো হৈ গ'ল 23,445 বা 23,500, অৰ্থাৎ আমি 23,500 লেভেলটো যেতিয়ালৈকে ক্ৰছ নকৰে কাইলৈ আমাৰ ফিন নিফটিয়ে, তেতিয়ালৈকে আমি বুল চাইডে বা আমি এটা কল বাই বা আমি পুট চেল নকৰোঁ, অৰ্থাৎ আমি এটা আপচাইডে আমি ট্ৰেড
মানে প্লেনিং নকৰো মানে ইয়াৰ পৰা হয়তো চেলহে আহিব পাৰে চক ইয়াৰ পৰা বাৰে আমাৰ এটা ট্ৰেন্ড লাইনৰ পৰাই চেল আহি আছে মানে এইটো এটা চেল আহিলে ইয়াৰ ৰেজিষ্টেন্সত গ'ল চেল আহিলে ইয়াত গ'ল চেল আহিলে ইয়াত গ'ল চেল আহিলে মানে ইয়াত গ'ল আকৌ এবাৰ ইয়াত চেল আহিব পাৰে গতিকে আমি যেতিয়ালৈকে ইম্পৰ্টেন্ট লেভেলবোৰ ব্ৰেক নকৰে তেতিয়ালৈকে ইয়াত আমি চেল আমি বাই নকৰো আমি এইডোখৰত যেতিয়া পাওঁ আমি 50%ত যেতিয়া পাম তেতিয়া আমি যদি ইয়াত এডাল আমি বিয়েৰিছ কেন্ডেল পাওঁ যিকোনো ধৰণৰ বিয়েৰিছ কেন্ডেল পাওঁ হয়তো শ্বুটিং ষ্টাৰ হ'ব পাৰে হয়নে বিয়েৰিছ এংগল ফিন হ'ব পাৰে তেনেকুৱা কেন্ডেলডাল পালে মানে আমি ইয়াতে কি কৰিম আমি ইয়াতে চেলহে কৰিম অৰ্থাৎ আমি ইয়াতে শ্বৰ্টহে কৰিম আমি ফিন নিফটিত কাইলে তেনেকুৱা ধৰণে ট্ৰেড কৰিম আৰু যদি আমি বেংক নিফটি চাওঁ চক বেংক নিফটিও এটা ৰেঞ্জৰ মাজত ফচি আছে মই কৈছো যে বেংক নিফটি হওক ফিন নিফটি হওক গোটেইখিনি এটা ৰেঞ্জৰ মাজত ট্ৰেড কৰি আছে যদিও এই ব্ৰেকআউট যেতিয়ালৈকে আপসাইডে কেতিয়ালৈকে আমি ট্ৰেড ল'ব নোৱাৰো যেতিয়ালৈকে আপসাইডে ই এটা ইম্পৰ্টেন্ট লেভেল ব্ৰেক নকৰে অৰ্থাৎ এই লেভেলটো মানে ৫০৮০০ লেভেলটো যেতিয়ালৈকে বেংক নিফটিত ওপৰ ফালে ব্ৰেক নকৰে তেতিয়ালৈকে আমি বেংক নিফটিত কি কৰিম আপসাইডে আমি ট্ৰেড এটা নলওঁ কাইলে যদি আমি ডাউন সাইডে যদি যেহেতু মাৰ্কেট অকমান ডাউন প্ৰেছাৰত থকাৰ নিচিনা লাগিছে অপচন চিনখন চাইও গতিকে ডাউন সাইডে আমি এটা ট্ৰেড ল'ম যেতিয়া ৫০৩০০ লেভেলটো তল সাইডে ক্ৰছ কৰিব ৫০৩০০ লেভেলটো ক্ৰছ কৰাৰ লগে লগে আমি ডাউন সাইডে এটা ট্ৰেড লওঁ আৰু আমি টাৰ্গেট ৰাখিম 49800 বা 49880 টাৰ্গেট ৰাখি পেলাই আমি এটা ট্ৰেড ইনিচিয়েট কৰিব পাৰিম যদি পেনিক সেলিং কেতিয়া আহিব সব বেংক নিফটিত পেনিক সেলিং কেতিয়া আহিব যেতিয়া এই ইম্পৰ্টেন্ট লেভেলটো ব্ৰেক কৰিব মই কালিও কৈছো যে যেতিয়া এই ইম্পৰ্টেন্ট লেভেলটো অৰ্থাৎ 49600 লেভেলটো যেতিয়া ব্ৰেক কৰিব তেতিয়া কিন্তু মাৰ্কেটত এটা পেনিক সেলিং অহাৰ সম্ভাৱনা আছে বা এটা পেনিক সেলিং আহিব সো আপোনালোকে ইয়াতো ফিবোনাচিটো আমি ইউজ কৰি চাব পাৰো ৰিসেন্ট আমি যদি টপৰ পৰা যদি চাওঁ ইয়াৰ পৰা যদি চাওঁ ৰিসেন্ট টপৰ পৰা যদি চাওঁ আমি কোৰ পৰা আমি সেল আহিব পাৰে এইটো লেভেল দেখিছেনে 51100 লেভেলটো এটা কি লেভেল বুলি কৈছে এটো আমি ইমান ওপৰৰ পৰা নেমাৰো আমি ৰিসেন্ট হাই পৰা যদি চাওঁ তেতিয়া আমি প্ৰপাৰটো পাম চক কোৰ পৰা আহিছে সেলটো 38.6 ৰ পৰা 38.2 পৰা আহিছে সেলটো 38.2 পৰা আহিছে তাৰ পিছতে ওপৰলৈ গৈ পেলাই আহিছে ওপৰৰ পৰা ইয়াৰ পৰা এটা সেল আহিব পাৰে 51000 পৰা গতিকে 51000 টো এটা কি ষ্ট্ৰং ৰেজিস্ট্যান্স হিচাপে কাম কৰিব পাৰে গতিকে আমি আপসাইডে পটককে এটা ট্ৰেড আমি ইনিচিয়েট নকৰো কাইলৈ কাৰণে চাই লম আমি কাইলৈ ক'ত ট্ৰেড